এইটো তেওঁলোকৰ আজি শেষ ভোজ হ'ব। কংগ্ৰেছ ইণ্ডিয়া এলায়েন্সৰ আজি তেওঁলোকৰ শেষ ভোজ হ'ব। চৰকাৰটো দূৰৰ কথা, তেওঁলোকৰ মাজত যি ভয়ংকৰ তেওঁলোকৰ ঘটনাৰ সূত্ৰপাত হ'ব, সেই কথাটোৰ কাৰণে মই ভাবোঁ অসমৰ ৰাইজে বেছি দিন অপেক্ষা কৰিব নালাগে। এইটো তেওঁলোকৰ আজি শেষ ভোজ হ'ব। কংগ্ৰেছ ইণ্ডিয়া এলায়েন্সৰ আজি তেওঁলোকৰ শেষ ভোজ হ'ব। চৰকাৰটো দূৰৰ কথা, তেওঁলোকৰ মাজত যি ভয়ংকৰ তেওঁলোকৰ ঘটনাৰ সূত্ৰপাত হ'ব, সেই কথাটোৰ কাৰণে মই ভাবোঁ অসমৰ ৰাইজে বেছি দিন অপেক্ষা কৰিব নালাগে। এইটো তেওঁলোকৰ আজি শেষ ভোজ হ'ব। কংগ্ৰেছ ইণ্ডিয়া এলায়েন্সৰ আজি তেওঁলোকৰ শেষ ভোজ হ'ব। চৰকাৰটো দূৰৰ কথা, তেওঁলোকৰ মাজত যি ভয়ংকৰ তেওঁলোকৰ ঘটনাৰ সূত্ৰপাত হ'ব, সেই কথাটোৰ কাৰণে মই ভাবোঁ অসমৰ ৰাইজে বেছি দিন অপেক্ষা কৰিব নালাগে।